সভার মাঝে জনগণদিনী আরে আজো নিখম ভবাদেবী লক্ষ্মী স্বরূপিণী আরে আজো নিখম ভবাদেবী লক্ষ্মী স্বরূপিণী আরে লয় রাখে চলি যাই সভার ভিতৰ আরে রাম হৰি রাম হৰি বোলা নিৰন্তৰ আরে রাম হৰি রাম হৰি বোলা নিৰন্তৰ কাক বুজাম কোনে বুজিব মোৰ মন ব্যথা এদিন নহয় দুদিন নহয় একেৰাহে দিনে ৰাতি একেইটো স্বপ্ন দেখিছো গহীন অৰণ্যৰ মাজত আইচ পুত্ৰৰ পদৰ তলত মই শয়ন কৰিছো এক মায়াবী দানৱে মোক যে মন্ত্ৰমুগ্ধ কৰি অপহৰণ কৰি লৈ গৈছে সাৰ পাই আৰ্ত কণ্ঠে মই আইচ পুত্ৰক মাতিছো এক জটাধাৰী সন্যাসীয়ে মোক জোৰ কৰি টানি লৈ গৈছে সূত্ৰধাৰ্থী ধৰিত্ৰী জননীয়ে মোক চিঞৰি চিঞৰি কৈছিল মই তোক জানো ৰাণী হবলৈ বাৰণ কৰা নাছিলো পিতাই কলে আৰ্য পুত্ৰ ৰামৰ অভিষেক পাতিছে দুদিনৰ পাছতে মই ৰাজ ৰাণী হব লাগিব নহয় নহয় যিকোনো প্ৰকাৰে মই সেই অভিষেক বন্ধ কৰিবই লাগিব যাওঁ পিতৃ দেৱতাক অনুৰোধ কৰি এই অভিষেক বন্ধ কৰোঁগৈ পিতা মহৰ্ষি বিশ্বমিত্ৰই অন্তৰালে কৰিছে অপেক্ষা অখিলা তব দৰ্শনৰ কিয় আকৌ কিয় আহিছে বিশ্বমিত্ৰ মুনি আপোনাৰ সাক্ষাৎ লভিবৰ বাবে আহিছে ঋষি ৰাজপ্ৰসাদলৈ ঋষিক সংবাদ দিয়াগৈ নাই মই ৰাজপ্ৰসাদত কিয় পিতা মহৰ্ষিয়ে কি কাৰণে বিমুখ কৰিব তেখেতে দয়া কৰি আমাৰ প্ৰাসাদত দিছে পদধূলি ঋষিৰ আশীৰ্বাদ আমাৰ জানো কাম্য নহয় পিতা নাই নাই ৰাম আকৌ কোনোবা ৰাক্ষসীয়ে আশ্ৰমত কৰিছে অনিষ্ট সেই ৰাক্ষসীক পঢ়িবৰ বাবে তেওঁ পুনৰ বিচাৰি আহিছে তোমালোক দুয়োজনক তাৰ বাবে ভয় কিয় যে ৰামৰ পদস্পৰ্শ
রাম সেই রামর কারণে কিয় চিন্তা করা পিতা সেই কংসৰ মূৰ্তি আপুনি দেখা নাই পিতা মই দেখিছো যাৰ ধনুৰ টংকাৰতেই সত্য অন্তকাৰী মহাপ্ৰতাপী পৰশুৰামেও প্ৰমাদ গণিলে ৰামৰ শৰণত পৰিপূৰ্ণৰে জীৱন চলিলে যাৰ এপাত কৰে দুৰ্দন্ত ৰাক্ষস সুবাহু নিপাত কৰি সাগৰত পেলালে মৰ্ষং লংকাৰ বুকুলৈ নিক্ষেপ কৰিলে প্ৰলয়ৰ ভক্তি শিখৰ দৰে উঠলি উঠা তাৰকাৰ প্ৰতাপ ধ্বংস কৰি বুকু শিৰাশিৰ কৰিলে পিতা তেনে শ্ৰীৰাম চন্দ্ৰৰ বাবে চিন্তাৰ কোনো নেদেখে কাৰণ পিতা কাষত যদিহে মোৰ নাথাকে লক্ষ্মণ মূল্যহীন শ্ৰীৰামৰ জীৱন আদেশ কৰা পিতা বৰ্ধনা কৰি মহৰিষিক লৈছিলো আপোনাৰ কাষে নালাগে বাছাহঁত পোৱাগৈ ঋষিক নাই মই ৰাজপ্ৰাসাদত কোঠাটোৰ ঋষিয়ে তহঁতক লৈ গৈ অঘটন ঘটাব পুনৰ কোনে অঘটন ঘটাব পিতা পোৱা নাই আপুনি মহৰ্ষিৰ প্ৰাণৰ পৰিচয় কৰুণাৰ মহা সিন্ধুতে আপোনাক অনুৰোধ কৰিছো পিতা আমাৰ কাৰণে আপুনি মিথ্যাবাদী নহব তেতিয়াহ'লে যোৱা তোমালে পঠাই দিয়া মহৰ্ষিক মোৰ কাষলৈ ভাল পিতা ভগৱান মই সকলো পাহৰি গৈছো ৰাম তোক পাই মই সকলো পাহৰি গৈছো সংসাৰ যে ইমান সুন্দৰ এই কথা মই আগতে বুজাই নাছিলো আহক আহক মহৰ্ষি আজি আপোনাৰ পদস্পৰ্শত পবিত্ৰ হ'ল ৰাজপ্ৰাসাদ মহারাজ মুনিবৰ তুমি বৰ ভাগ্যৱান বহু জন্মৰ পুণ্যৰ ফলত ৰাম হেন পুত্ৰ ৰত্ন তুমি লাভ কৰিছা মই ভৱিষ্যত বাণী কৰিছো ঘোষণা ৰাম সমগ্ৰ পৃথিৱীতে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নৰপতি হব তেতিয়াহ'লে আৰু মোৰ কোনো দ্বিধা নাই মই অচিৰেই ৰামক অযোধ্যা ৰাজ সিংহাসনত বহোৱাবৰ বাবে অভিষেক পাতিম সেই সময় এতিয়াও অহা নাই ৰজা মুনিবৰ মই তোমাৰ পুত্ৰক ৰুদ্ৰ জলে দগ্ন কৰি বৃষ্টিত তিয়াই বজ্ৰপাতৰ সমে পৰিচয় কৰাই এক লৌহ মানৱত কৰিম পৰিণত মহৰ্ষি দশৰথ মুনিবৰ দশাননৰ নেতৃত্বত এক বিশাল অনাৰ্য শক্তিয়ে সমগ্ৰ পৃথিৱীত মূৰ তুলি উঠিছে তাক তুমি জানা ভালদৰে জানো মহৰ্ষি সিহঁতৰ অত্যাচাৰত ভাৰতৰ ৰাজধৰ্ম বিমোহিত হৈ চাৰিওফালে সমাজ ব্যৱস্থা ভাগি পৰিছে আপুনি যদি আদেশ কৰে মোৰ সমস্ত শক্তিৰে নোৱাৰা দশৰথ তুমি আৰু এবাৰ ৰামক আমাৰ হাতত তুলি দিয়া এয়া আপুনি কি কৈছে মহৰ্ষি ইমান বিশাল অনাৰ্য শক্তিৰ বিৰুদ্ধে ৰামে অকলে কি কৰিব অনাৰ্য শক্তি চল নকৰিব কিন্তু কোনো কিন্তু নাই দশৰথ বিশ্বামিত্ৰই আৰু কোনো কিন্তু নামানে ৰামৰ দীৰ্ঘায়ু বিশ্বামিত্ৰৰ প্ৰয়োজন ক্ষমা কৰক তপোধন মই সকলো বুজিছো কিন্তু যে মই শক্তিহীনা যদি প্ৰয়োজন হয়
আপুনি ঘৰত লক্ষ্মণ শত্ৰুঘ্নক লৈ যাওক মোৰ কোনো আপত্তি নাই কিন্তু ৰামক পঠাবলৈ মই অপাৰগ ৰামক তুমি তোমাৰ বুকুৰ মাজত বান্ধি ৰাখিব খুজিছা মৃত্যুৱে তোমাক চলিত ধৰি টানিব লাগিছে তথাপিতো তোমাৰ মায়া দূৰ হোৱা নাই মোক অপৰাধী নকৰিব তপোধন খন্তেক বিশ্ৰাম লভি আতিথ্য আমাৰ কৰ্তব্য আতিথ্য লাভৰ আশাৰে অহা নাই সন্মুখত মোৰ কৰ্তব্য মহা বিশ্বামিত্ৰৰ আৰু নাই অৱকাশ বিদায় বিদায় ৰাজন বিদায় বিদায় হে ভগৱান কি কৰো মই নয়নৰ মণি ৰাম বংশৰ দুলাল কিয়নো আহিছিলি মোৰ গৃহলৈ ঋষিৰ সাপে অভিশপ্ত মোৰ জীৱন শান্তি ৰবি কোনোদিনেই নহব উদয় ৰাম ৰাম ৰাম
ৰাম ৰজা হলে অযোধ্যাত মহাঘটন ঘটিব। তেনেহলে উপায় কি হ'ব মন্থৰা? এই কথা যে কোনেও বিশ্বাস নকৰে। কোনে কৰিব? এইবোৰ হল সকলো গ্ৰহতত্ত্ব কথা। তুমি মহাৰাজাক জোৰ কৰিছা এই অভিষেক বন্ধ কৰ। স্বামী দেৱতাৰ ভৰিত ধৰি কান্দি কান্দি লৈ পুৱাই দিয়া। যেনে তেনে এই অভিষেক বন্ধ কৰা, নহলে ৰামো যাব অযোধ্যাও যাব। নাই নাই, মই একো হ'ব দিব নোৱাৰো। ক'ত আছে পিতা? ক'ত আছে আৰ্য পুত্ৰ? তাকোতো দেখা পোৱা নাই। হে ভগৱান, ৰক্ষা কৰা এই অভাগিনী, ৰক্ষা কৰা ভগৱান, ৰক্ষা কৰা। যা যা, ৰাজৰাণী হবি। মোৰ নাম মন্থৰা সুন্দৰী। কি হৈছে মন্থৰা? সমগ্ৰ ৰাজ্যজুৰি উৎসৱমুখৰ হৈ পৰিছে, ঘৰে ঘৰে বাদ্যধ্বনিত হৈছে। তুমি হবলা একোৱে নাজানা। হঠাতে ৰাজ্যজুৰি ইমান উল্লাস কিয়? সকলো প্ৰজা কৰ্মব্যস্ত হৈ পৰিছে কিয়? কি হ'ল? তই মনে মনে আছ? মনে মনে নাথাকি আৰু কি কৰিম? এই কথাকে মুখেৰে বেকত হয়। মই বোবা হৈ গৈছো আৰু তুমি একোৱে নাজানা। সঁচাকৈ মন্থৰা, মই একোকে জনা নাই। স্পষ্টভাৱে কচোন, কি হৈছে ৰাজ্যত? হ'বলৈ আৰু কি বাকী আছে? দুদিনৰ পাছত ৰাম অযোধ্যাৰ ৰজা হব। কৌশল্যা হব ৰাজমাতা। সঁচাই ৰাম ৰজা হ'ব? সঁচা নকয় মই কি মিছা কথা কৈছো? মোৰ ৰাম ৰজা হ'ব, মোৰ সীতা ৰাজৰাণী হ'ব। প্ৰজাই জয়ধ্বনি দিব, দেৱতাই আশীৰ্বাদ বৰষিব। ৰজা ৰামচন্দ্ৰ গুণে গানে ত্ৰিসংসাৰ মুখৰিত হ'ব। কিমান যে আনন্দৰ কথা। লও মন্থৰা, এই সুসংবাদ দিয়াৰ বাবে মোৰ এই কণ্ঠহাৰ উপহাৰ দিছো। হাই হাই, মোৰ কি পুৰা কপাল। মন্থৰা কি হাড়ৰ কাঙালি? লৈ যোৱা তোমাৰ হাত। মোক কিয় কিতাপ দিয়াগৈ। দুখ নকৰিবি মন্থৰা, আজিলৈ এই কণ্ঠহাৰকে ল। অভিষেকৰ দিনা তোক বহুত পুৰস্কাৰ দিম। খুব আনন্দিত
হ'ব কি হঠাতে মোৰ মন কিয় হৈছে বিচলিত পুত্ৰৰ স্নেহত মোৰ মন কিয় হৈছে অতিকে আকুল ভৰত তই অযোধ্যাৰ ৰজা হ'ব লাগিব তোৰ মংগলৰ কাৰণে জগতৰ সকলো কলংকময় লংকিৰ পাতি স্নেহময়ী জননীৰ বিশাল মূৰ্তিৰ পৰিৱৰ্তে আজিৰ পৰা হলো মই কেৱল ভৰতৰ জননী লাগে মোক ৰাজমাতাৰ গৌৰৱ ভৰত 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 ভয় নাই মই উৎপাতছো ইয়ালৈ কিয় তেন্তে ক'ত কাৰ্যন কৰে অৰ্জুনত কাৰ কি হৈছে কোনে জানে মোৰ ধনুবান এনেদৰে কপিছ কিয় বকা বিসংগ কোনোবাই মোক অযোধ্যাৰ সংগ নদিব পাৰিবা আছেনে কুশলে পিতৃদেৱপুৰ আৰাধ্য দেৱতা আছেনে কুশলে ৰামৰ স্নেহৰ অগ্ৰজন দাদা কি হ'ল দাদা তুমি ৰাজপ্ৰাসাদৰ পৰা দৌৰি আহিলা তই শুনা নাই কি দাদা মাতৃ কৈকেয়ী আৰ্তনাদ তুমি কিয় উন্মাদ হৈছা দাদা মাতৃ ইয়ালৈ কিয় আহিব মাতামহৰ মুখে শুনিছো বিবাহৰ পাছত ভুলতো এদিনো ইয়ালৈ অহা নাই তুমি বোধহয় মাতামহৰ মাত শুনিছা নহয় মই স্পষ্টভাৱে শুনিছো মাতৃ কৈকেয়ী কণ্ঠস্বৰ ভৰত কৰিব মাতিব ধৰিছে নিশ্চয় অযোধ্যাত কিবা অমংগল ঘটিছে তুমি অধৈৰ্য নহবা দাদা যি হব লগা আছে সি অৱশ্যেই ঘটিবই ব'লা দাদা আমি খন্তেক কৰোঁগৈ বিশ্ৰাম ঘৰৰ
পুত্ৰৰ প্ৰতাৰণাত ভুল নাযায় কৈকেয়ীয়ে নিজৰ লক্ষ্য উদ্দেশ্য স্থিৰ কৰি লৈছে কৈকেয়ী কি কৈকেয়ী কিয় আজি এনে মূৰ্তি তোমাৰ আউলি বাউলিকে আজি কজন নয়ন নাংকব হাস্য মুখখনি রানী কিয় তোমাৰ আজি এই অভিমান শুনা ৰাণী শুভ সংবাদ আনিছো তোমালৈ শুনি তুমি সবাক মহাৰা শুভ সংবাদ কি এনে শুভ সংবাদ যাৰ বাবে কৈকেয়ী হ'ব আত্মহাৰা দুদিনৰ পাছতেই কুলৰ প্ৰদীপ বংশৰ দুলাল শ্ৰীৰামচন্দ্ৰ মোৰ অযোধ্যাৰ বহিব ৰাজপাটত অযোধ্যাৰ আজি গতিকে আনন্দ অযোধ্যাৰ ৰজা প্ৰজা দুখীয়া নিচলা সকলোৱে আনন্দ তাপোন পাহৰা এনেটি সুখৰ দিনত এনেটি আনন্দৰ মহেন্দ্ৰ ক্ষণত নকৰিবা দুখ পিয়ে এৰত নাই ৰামৰ ৰাজ অভিষেক এইবোৰ শুভ সংবাদ মহাৰাজ শুভ সংবাদ লৈ যাওক মহাৰাণী কৌশল্যাৰ কাষে আনন্দৰ অস্তুজলে আপোনাৰ ধোৱা বছৰত পুষ্প মাল্য পিন্ধাব কণ্ঠত মোক কিয় শুনাব লাগিছে নহয় মই ৰামৰ জননী ৰাম হ'ব অযোধ্যাৰ ৰজা ৰাজমাতা হ'ব কৌশল্যা জননী কৈকেয়ী কি আছে তাৰ আনন্দ কৰা তব করুণ রহস্য কৈকেয়ী অবশ্যই রাম নুহে তোমার সন্তান কৈশল্যে মাথু ধরছে গর্ভত মাতৃ তুমি ধাত্রী তুমি স্নেহময় জননী রামৰ রামৰ এই রাজ অভিষেকত সবাতোতকৈ আমি তুমি সুখী সুখী ইচ্ছা আছিল মনত মোৰ অযোধ্যাৰ সিংহাসনে এদিন মোৰ পুত্ৰৰ হ'ব ৰাজ অভিষেক কিন্তু রানী মোর কেউ তেনে কথা করা উচ্চারণ জ্যেষ্ঠ পুত্র রাজা হব ইক্ষাকু বংশর এই কথা অবিদিত নহয় তোমার শুনা রানী সত্য কৰি কৈছো হবা তুমি মহাভাগ্যবতী রাম আর ভরতর নাই ভিন্ন পর মাতৃভক্ত শ্রী রামচন্দ্র মোর অবশ্যই সমভাবে তিনি জননীৰ সযতনে হেবিব চৰণ নহয় মই শিশু মহাৰাজ আপোনাৰ সুখ বাক্যত ভুল নাযায় কৈকেয়ী আছেনে মনত ৰাজা কৈকেয়ী দুটি বাক্য আপোনাৰ কাষে আছে আছে কৈকেয়ী বহুদিন কৈছো তোমাক বৰ মুক্তি দিয়া মোক মুক্তি আজি দি বহিপাল বিচাৰো যদিহে সেই প্ৰাপ্যবোৰ প্ৰস্তুত আছেনে ৰাজা এই মুহূৰ্তত কোৱা ৰাণী আজিৰ এই আনন্দৰ দিনত দিব পাৰো যদি তোমাৰ অবিলাসী বৰ তেন্তে মই নিজকে ধন্য মানিম আজি ৰাতিয়ে ইন্দ্ৰত্বতিনী আনিম পাৰিজাত সজাম তোমাক ৰাণী ৰাজমাতা কৰি মহাৰাজ মোক এইবোৰ লাগে কোৱা ৰাণী নহয় নহয় আজিলৈ যাওক তুমি কপিছো কিয় ৰাণী এনে আনন্দৰ দিনত যদি মই তোমাক কিবা এটা দান কৰিবলৈ পাওঁ তেন্তে মই নিজকে কৃতাৰ্থ মানিম শুনক মহাৰাজ ৰাণী প্ৰথম বৰে ভৰত হ'ব অযোধ্যাৰ ৰজা কি কলা ৰাণী কি কলা সৰ্ব গুণাম ত্ৰিলোক ৰঞ্জন ৰামক বঞ্চিত কৰি ভৰতক তিম্ময় অযোধ্যা ৰাজসিংহাসন দুদিনৰ পাছতেই ৰামৰ ৰাজ অভিষেক এনে সময়ত বাৰু ৰামক মই কিদৰে কওঁ ৰাম এই সিংহাসন তোমাৰ নহয় ভৰতৰহে আৰু শুনক মহাৰাজ দ্বিতীয় বৰে 14 বছৰৰ বাবে ৰামৰ বনবাস ৰামৰ বনবাস এয়াই তোমাৰ প্ৰাৰ্থনা কৈকেয়ী কিবা হেতু ৰাম মোৰ যাব বনবাসে কিবা হেতু সিংহাসন হ'ব ভৰতৰ মই জানিলেও নকওঁ আপোনাক খুজিছো নিজে মাথো পাব লগাব সত্যৰ কাৰণে ত্যাগৰ কাৰণে চিৰকাল সূৰ্য বংশই লভিছে সুখ্যাত আপুনিও সেই সুখ্যাত বংশৰ বংশধৰ সত্যবাদী ৰজা বুলি আপুনিও বিখ্যাত দিয়ক বৰ পাৰে যদি ৰক্ষা কৰক সত্যৰ গৌৰৱ
দয়া করা কইকে দেবী তুমি নখবারে চকি স্বামী মই উচ্চময় চকিও তোমাৰ তথাপিও দিনভাৱে ক্ষীণভাৱে আঁঠুলৈ তোমাৰ কাষত শতবাৰ লক্ষবাৰ কৈছো কাকতি তাৰ পৰিৱৰ্তে মোক খোজা তুমি অন্যবোৰ যদি খোজা তুমি মোৰ জীৱন তাকো আজি মই দিম আনন্দৰে কাকুতি নচলিব কাম ৰাক্ষসী কইকেই আজি অচলত ভৰতৰ সিংহাসন ৰামৰ নিৰ্বাসন তাৰ ভিতৰত নাই একো প্ৰয়োজন তোমাৰ প্ৰথম প্ৰাৰ্থনা মই কৰিম পূৰণ ভৰতক আনি নিজ হাতে সিংহাসন কৰিম অৰ্পণ কেৱল ৰাণী তুমি ৰামৰ নিৰ্বাসন দণ্ড কৰা প্ৰত্যাহাৰ কদাপি নহব মই কথা দিছো ৰাণী ৰামৰ হাতত ভৰতৰ কোনোদিনেই নহব অনিষ্ট ভালদৰে জানা তুমি ৰামৰ চৰিত্ৰ জানিলেও কোনো লাভ নাই ৰামৰ নিৰ্বাসন দণ্ড কাইমা কইকেই যদি ৰামে নিজেই তোমাৰ চৰণত ধৰি দিয়েহি প্ৰতিশ্ৰুতি কোনো প্ৰতিশ্ৰুতি মই শুনিব ৰাক্ষসী কাল নাগিনী গৰ্ভজাত সন্তান ৰাম নহলেও তো ভক্তি কৰে নিজ মাতৃত্বই অধিক নিশে নিলি নুবুজিলি আজিও ৰামক দুখ দৈন্য দূৰ হৈ যাৰ দৰ্শনে সেই ৰাম আজি চিৰশত্ৰু তোৰ হয় হওক বাস মোৰ অনন্ত নৰকে তথাপিও নিজ হাতে ৰামৰ শিৰত নকৰো মই এনে পৰ্যঘাত হে প্ৰভু হে সুকসন্তপ্ত অন্ধমণি আজি মোক চোৱাহি এবাৰ শব্দ ভেদি বান্ধ মাৰি বিকফম কৰি অন্ধ লাখতি সেই বন্তি আন্ধাৰত বধিলো মই তোমাৰ একেটি পুত্ৰক সেয়ে মোৰ অপৰাধ তাৰেই প্ৰাচিত আজি এনে ভাবে আচম্বিতে ফলিয়ালা ঋষিৰ অভিশাপ পুত্ৰসুখ বজ্ৰ পৰি নাহি দশৰথৰ শিৰত ৰাম 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 উঠক মহাৰাজ উঠক বৃথা অভিনয় এৰক এতিয়াই ৰামক মতাই তেওঁ শুনা প্ৰাসাদে এই ৰাজ্যৰ ৰজা হব ভৰত আৰু ৰাম যাব লাগিব বনবাসলৈ আপোনাৰ প্ৰতিজ্ঞা আপুনি ৰক্ষা কৰক অযথা সময় নষ্ট কৰি কোনো লাভ নাই আই শুনিছা মোৰ অভিষেকৰ কথা পিতাৰাৰ মুখে এইমাত্ৰ আই দিয়া পদ ধৰি শেষ কৰি উঠিবা এনে দৃশ্য মৰ্ম খাটি অযোধ্যাৰ ৰাজেশ্বৰ শুই আছে ধূলিৰ শয্যাত পিতা মোৰ আৰাধ্য দেৱতা আপোনাৰে মূৰ্তি দেখি ফাটি যায় সেয়া মোৰ চিৰাচিৰ কৰি কাৰ ওপৰত অভিমান কৰি ধূলিত শয়ন কৰিছে পিতা 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 ৰাম ৰাম নাহিবি ৰাম নাহিবি আঁতৰি যাই প্ৰাসাদৰ পৰা ৰাক্ষস পিতাই আজি পৰ্যাঘাত কৰিছে তোক মৰ্মস্থানে কিহৰ পৰ্যাঘাত পিতা কি হৈছে মাতৃ তুমিও দেখোন লুকুৱাইছা মোক অবিৰাম অশ্ৰুধাৰা আদি পিতাৰ নয়নতে হৈ বিগলিত তোমাৰ বিখ্যাত মূৰ্তিৰ বিষণ্ণ বদন কি হৈছে আহে নেকি দুসংবাদ ভৰতৰ শত্ৰুত্ব আছে নে কুশলে পলাই যা ৰাম নাথাকিবি এই পাপ প্ৰাসাদত ধ্বংস হবি কাল নাগিনীৰ বিষ নিশ্বাসত নহয় জাননে তোৰ এই ৰাক্ষসী ভীষণ পিতাই কাক কি কৈছে আই মাতৃ কৰোণাৰ মন কাটিনি
এবাৰ মোৰ ফালে চোৱা মই ব্যাকুল হৈ তোমাৰ ওচৰলৈ আশীৰ্বাদ ল'বলৈ দৌৰি আহিছো এবাৰ আশীৰ্বাদ কৰা আশীৰ্বাদ কৰিছো ৰাম পিতৃ বাক্য পালন কৰা কৃতকাৰ্য হোৱা কিহৰ পিতৃ বাক্য নাই নাই নকবি ৰাক্ষসী বিষ বাষ্প উথলি উঠিব নান হব ধৰ্মৰ মহিমা সমস্ত জগত জুৰি জ্বলিব অগৰি কি সত্য কৰিছে পিতাই তুমি নিশ্চয় শুনিছা ৰাম তোমাৰ ভিতৰৰ কাষত মোৰ দুটাবাৰ প্ৰাপ্য আছে কৰিছো মাতৃ আজি সেই দুটা বৰ মই প্ৰাৰ্থনা কৰিছো কিবোৰ প্ৰাৰ্থনা কৰিলাই প্ৰথম বৰে ৰলা কিয় কোৱা প্ৰথম বৰে তুমি কি বিচাৰিছা প্ৰথম বৰে বিচাৰিছো অযোধ্যাৰ সিংহাসন ভৰতৰ ভৰতৰ ৰামচন্দ্ৰৰ জীৱন্ত কালত অযোধ্যাৰ সিংহাসন ভৰতে ল'ব এয়াই তোমাৰ পাখানি চাক্ষকী এই জননীতকৈ বেছি ভক্তি কৰে স্নেহ কৰে সত্যই তোমাক তোমাৰ কাৰণে যিজনে হাঁহি হাঁহি চব দিব পাৰে জ্বলন্ত অগ্নিত সেই সাগৰ কাৰ্যলাভত তোমাৰ ইমান ঈৰ্ষা দাদা লক্ষ্মণ স্নেহময়ী জননীৰ প্ৰতি কিয় অবিচাৰ ভাই অবিচাৰ এই ৰাক্ষসীৰ মায়াৰ ইন্দ্ৰজাল বিস্তাৰ কৰি ৰাখিছিল তোমাৰ সমস্ত অযোধ্যা আজি ৰাক্ষসীৰ মূৰ্তিৰে অযোধ্যাৰ চচা প্ৰজাগণ ৰাক্ষসীৰো আছে দয়া মায়া ৰাক্ষসীতকৈও দাৰুণেই কাল সৰ্পিনী কিবা তোমাৰ আছেনে বক্তব্য যদি নাই ধনুকাৰ লৈ তাৰকাৰ ৰাক্ষসীৰ দৰে বধ কৰা মোক সন্তানক অপৰাধী নকৰিবা মাতৃ কথা তোমাৰ দণ্ড আশীৰ্বাদ তুমি যদি মোৰ হাতে তুলি দিয়াবি অমৃত জ্ঞান কৰি মই তাক হাঁহিমুখো কৰিম কোৱা ৰাক্ষসী দ্বিতীয়বাৰে তুমি কি কৰিলা প্ৰাৰ্থনা চতুৰ্থ বছৰৰ বাবে ৰামৰ বনবাস বনবাস ৰামৰ বনবাস নিষ্কৰ্মজাত সন্তানক সিংহাসনত বহুৱাই তুমি তৃপ্ত নহলা অযোধ্যাৰ বুকুৰ মণি ৰজা প্ৰজা সকলোৰে অতি আদৰৰ ইক্ষ্বাক বংশৰ কষ্ট পুতন তোমাৰ এই ঈৰ্ষা চালে দগ্ধ হব প্ৰাণে বিচাৰি ৰামৰ নিৰ্বাসন নহয় নহয় কাৰ সাধ্য ৰামক কৰে নিৰ্বাসন সত্য ভংগ কৰি মই চিৰদিন ডুবিম নৰকে তথাপিও বিনা দুখে ৰামক মই নপঠাম বৰে দূৰ ৰাক্ষসী মোৰ বাঞ্ছা তোৰ নহব পূৰণ ৰাম হব অযোধ্যাৰ ৰজা ভৰত হব অনুগত দাস তেনে কথা উচ্চাৰণ নকৰিবা পিতা ৰাম ইক্ষ্বাক বংশ ক্ষত্ৰিয় সন্তান কিয় আপুনি পুত্ৰ স্নেহী অন্ধ হৈ সত্য ভংগ কৰিব পিতা মই দশৰথী ৰাম আপুনি সত্য ভংগ কৰিলেও পিতৃ সত্য ভংগ মই নকৰো কদাপি নালাগে ৰাম সৈন্য কৰিব ইচ্ছা মোৰ তোক মই যাবলৈ নিদিও কদাপি দুখ নকৰিবা পিতা নাই ৰাম পিতৃ সত্য ভংগ কৰি মহাপাপ নকৰে চিৰ উজ্জ্বল ইক্ষ্বাক বংশ কলংকৰ কালিমা পিতা নোৱাৰো কামিব দাদা সহ্য নহবি লক্ষ্মণ দাদা মোতকৈ বহু গুণেই শ্ৰেষ্ঠ কৰক ঘৰতে
কৈছা মই গহীন কাননে ৰাম দাদা মাতৃ কৰা আশীৰ্বাদ পিতৃ সত্য কৰিব পাৰিছেন বালক সঁচাই কৈছা ৰাম মিছা কথা কোনোদিন ব্যক্ত নকৰোঁ ৰাম সত্যহে আছে মোৰ ব্ৰজ জীৱন ৰাম কাৰো প্ৰতি নাই মোৰ কোনো অভিযোগ ই মোৰ অতিষ্ঠ লিখন লোকে মোৰ দ্বন্দ্ব নিৰ্বাহ অথম পুত্ৰৰ প্ৰতি স্নেহ উপহাৰ তোমাৰ দৰে এই ঋণ নোৱাৰো কৰিব পৰিশোধ জনম জন্মান্তৰে ৰাম দাদা ৰাম ৰাম দাদা ৰাম ৰবি ৰাম ৰবি ৰাম ময়ো যাক তোৰ লগত ৰাম 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 পিতা রাম কি নজিচ্ছাত দখরত না থাকে চাই দাদা পিতা পুত্র হবে রাক্ষকেই করক রাদত্ত ও রাম মোর অজিচ্ছার মৈত্যাহন ভাস্কর তোকু আজি রাখি দিলে রাখবে অকালতে রাম 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 পিতা জমকি অজিতাম নাই স্থানে এই লক্ষ্মণে শ্রী আমার পদসেৱা কৰিবৰ বাবে জন্ম এই লক্ষ্মণ ৰাম সেৱা ব্ৰত জীৱনৰ ৰাক্ষসী কাল মূৰ্তি ধৰি কিয় বাৰু কাকিলা এই মজিতাক কিয় কাল ৰাত্ৰি তুমি আৰু সাৰ নাপাবা সূৰ্য দেৱতা উদয় নহবা এই অযোধ্যাৰ বুকুত কালিলৈ প্ৰভাততে ৰামহীন হব এই অযোধ্যা নগৰ অন্ধকাৰে আৱৰিব অযোধ্যাৰ এই বিশাল আকাশ পুত্ৰৰ মংগলৰ বাবে কৈকেৰীয়ে আজি ৰাক্ষসী মূৰ্তি কৰিছে ধাৰণ কৈকেৰীয়ে আজি ৰাক্ষসী মূৰ্তি কৰিছে ধাৰণ জয় যাত্ৰা হ'ল আৰু লগত সহায় অৰ্জুন লক্ষ্মণ চিৰচেনী অযোধ্যা জননী নধৰিবা দুখ অথম সন্তান চতুৰ্থ বছৰৰ বাবে তোমাৰ চৰণ সেৱাৰ পৰা বঞ্চিত হবৰ কামৰ পিতা মাতা আত্মীয় স্বজন এৰি গ'ল তোমাৰ বুকুত এৰি গ'ল জনক দুখিতা হাজত কৰিব পালে সীতা জনক কনক প্ৰতিমা আজি গন্তে এৰিলো তোমাক পিতৃ মাতৃ স্নেহৰ ছায়া থাকিবা সুখেৰে অযোধ্যাৰ ৰজা নহবলৈ তুমি মোক কৰিছিলা বাধা কৰিছিলা শত অনুৰোধ পিতাৰ কাষত পূৰ্ণ হল তোমাৰ মনৰ কামনা পূৰ্ণ হল সতী বচন ভাগ্যৱান আজি মোৰ সৌভাগ্যৰ দিন পুত্ৰ আজি বৰ আনন্দৰ দিন ৰাজপুত্ৰ ৰামচন্দ্ৰ যাব বনলৈ দেখুৱাব জগতক ত্যাগৰ মহিমা অত
গর্বিনী আজি প্রভু তোমার গর্বত মুখত তোমার প্রিয় হরিণ তেজ দীপ্ত বাণী ধন্যরামে মানিছে নিজকে বিধায়ী কালতো যেন দেখা পাও তজুৱে প্রফুল্ল বদন সেইখন জানিবা নিশ্চয় অসীম শপতি লাভ কৰিব পাৰিমে গন্তব্য পথ জানুকেও যাব না লগতে তোমাৰ অৰণ্য দুৰ্গম স্থান সহজ হৈৰো চৰণ প্ৰান্তত নকৰিব প্ৰথম তোমাৰ তেনে অভিলাষ বনবাস দাৰুণ যন্ত্ৰণা নিদাৰুণ নিখুন লীলা লবণ পুত্ৰী তোমাৰ এই কোমলীয়া দেহা হাঁচোৱা হব কেনে কষ্টকৰ তদুপৰি শীতৰ এইখন জাল হেমন্তৰ শীত আৰু কত কষ্ট অৰণ্য কত শত সিংহ জন্তু আহি বিচাৰিব প্ৰাণলৈ ঘটাব বিপদ জনক ৰজাৰ তুমি কনক নন্দিনী নাহি প্ৰয়োজন বনত তোমাৰ অযোধ্যাৰ ৰাজ লক্ষ্মী ভাগ্যৱতী হৈ হাকাপ্ৰিয়ে ৰাজকাৰে ৰঘুমণি প্ৰাণৰ দেৱতা মোৰ তোমাৰে কৰোণা তোমাৰে সাহস মোক অৰণ্যৰ বিপদৰ ভয়ে বিচলিত কৰিব নোৱাৰে তোমাৰ অবিহনে জীৱনৰ জাগ্ৰত দেৱতাৰ অবিহনে সীতাৰ মনত হব উদ্যান শ্মশান মন্দিৰালয় হব চমৰালয় তুমি যাবা মই যাম আৰু চাব উদৰ লক্ষ্মণ কোন তেন্তে ৰব অযোধ্যাত ঠাকুৰ লক্ষ্মণো যাব আমাৰ লগত তেওঁ ইমান মহান প্ৰিয়তম লক্ষ্মণক নকৰা বাৰণ জননী সুমিত্ৰা ৰব তাৰ মুখ চাই কাকো মই মতা নাই সংগী হব ৰামৰ দুখন ভাৰ তোমাৰ নিচিনাকৈ লক্ষ্মণেও বিচাৰিছে ল'বলৈ মই যে উপায়হীন নুশুনিলে বাধা মোৰ নতুলিলে একোতে লক্ষ্মণৰ কঠোৰ সংকল্প তুমিওতো সেইদৰে আহি লগৰীয়া হবলৈ মোৰ অসংগত মৰ্মঘাতে কৰিছা প্ৰস্তাৱ নহয় প্ৰস্তাৱ মোৰ একো অসংগত ভাবিছো আৰ্য পুত্ৰ গৰু সাক্ষী কৰি অগ্নি সাক্ষী কৰি বেদ মন্ত্ৰী যাৰ সতে বান্ধিছিলো প্ৰাণ শত শত জীৱনৰ লগৰীয়া বুলি কৰিছিলা অৰ্ধাংগিনী জাত এই জানুকী চৰণ হিয়াৰ পৰা কৰিলে বঞ্চিত থাকিবলৈ সুবিহল ধৰ্মৰ প্ৰকৃত গৌৰৱ সঁচাকৈ হৈ যদি ইচ্ছাতে লোৱা একান্তেই নিৰূপায় মই কেৱল ইচ্ছাই নহয় বেছি তাতোতকৈ স্বামী চৰণ সেই ধৰ্ম তিৰোতাৰ আজি মই সেই ধৰ্ম পালিব লাগিব সকলো শাস্ত্ৰই মোক দিব সমৰ্থন তিৰোতাক লগত লৈ অৰণ্য গমন কেতিয়াও মংগলৰ নহয় কাৰণ মুকলি মৰি বনবাসী জীৱন থাকিলে লগত তুমি থাকিব লাগিব মই শংকিত হৈ সেইবাবে যদি তুমি ইমান কাতৰ নাই আৰু বেছি কথা কবলৈ মোৰ শৰৎ ধনু ভংগ কৰি যিদিনা ভয়ংকৰ সভাত জানুকীৰ বৰমাল্য কৰিছিলা লাভ সেইদিনা হওঁতে বীৰ বুলি ভাবি আছো মিছতে তোমাক অৰণ্যত তিৰোতাক ৰাখিব নোৱাৰা দুৰ্বল বাহুত আৰু নধৰ্ম ধনুষৰ ক্ষত্ৰিয় নন্দন বুলি নিদিয়া তোমাৰ পৰিচয় যোৱা হেৰা ধৈৰ্যহীন নাট্য কুমাৰ অকলে যোৱা বনলৈ লগত নাযায় সীতা সেই অভিমানী জনক নন্দিনী মোৰ বাবে কোৱা না কৈছিলো তোমাৰ দুখ হয় বুলি এইবাৰতো তুমি যদি নামানিলা বাধা ইচ্ছা পূৰ্ণ কৰিম তোমাৰ নালাগে ভাবিব না মোৰ
দুখলৈ জানকীয়ে সৌভাগ্যৰ একোনি নহব তুলনা অভাৱতে কতো কথা কৈ কষ্ট দিলো মনত তোমাৰ ক্ষমা কৰা আৰ্য পুত্ৰ অধিনী শত অপৰাধ দাদা প্রস্তুত লক্ষ্মণ আহ ভাই চোৱা সীতা বাকলি বক্ষণ কৰি পৰিধান আহি পালেহি স্নেহৰ ভাই লক্ষ্মণ কোনোবা প্ৰকৃতিৰ ৰূপক কুমাৰ তৰুণ অৰুণ সম সুশোভন হৈ সাজি পৰি দেখা দিছে তোমাৰ আগত দেৱী সন্মুখ দেৱতাক লৈ তীৰ্থযাত্ৰাতে ঠাকুৰ লক্ষ্মণ এই ভাই লক্ষ্মণ দাদা জানকীও কব খোজে অৰণ্যৰ লগৰী আমাৰ আনন্দ বতৰা দাদা কৰালা শ্ৰৱণ অৰণ্যত যুগল মূৰ্তি দেৱ দেৱী দুইজনেই আতুল চৰণে দুহাতেৰে পালি খুজিব বন ফুল পুষ্পাঞ্জলি আনি একেলগে ভক্তি অৰ্ঘ যাচিব লক্ষ্মণে তেন্তে আমি লক্ষ্মণ বলা সীতা এৰো এই হীৰাটুকি হিৰে বাকলি বক্ষণ আনি তুমি সযতনে লক্ষ্মণৰ এই তাপক দেখেৰে সজোৱা হীৰা মুখ তোমাৰ বলা না কিন্তু তার কারণেও তাই স্বাধীনতা এই লক্ষ্মণের অতদিনে বিনা বাক্যে বেদবাদ সমজ্ঞানে রামর রাধে ভক্তি ভাবে তুলিল ক্ষীরত আজিও তো সেইভাবে মানিলই রামর কথাকে বাধ্য মানিব নীরবে ক্ষমতার এনে অপব্যবহার নির্যাতন নির্মম নিয়তি দেখি কাছে এনে ভক্তই নিঃসহায় পরিত্যাগ নকরিবি তই বনবা তুচ্ছ কথা রামর সেৱাতে নিত্যন লক্ষ্মণে সমর্পিছে এই সমগ্র জীবন বেছি মই
কৰিছিলা তুমি কাঞ্চনমণিক এনে কথা কিয় কওঁ প্ৰাণৰ ভৰত কবলৈ ভাগা নাই মোৰ তোমাৰ মুখৰ কথা বেদৰ বাণী বুলি অধিকাৰ ৰজা প্ৰজা সকলোৱে গ্ৰহণ কৰিছিল অতি সাদৰেৰে তুমিতো ৰাজৰাণী এই অযোধ্যাৰ কিহৰ তোমাৰ আছিল অভাৱ কিহৰ কাৰণে পাইপবৰ পাৰ্থিলা পিতাৰ কাষত কোন ৰমণী এনেহেন ঘৃণনীয় কাৰ্য কৰিছে সাধন ৰাম ৰজা ভিক্ষা পাত্ৰ হাতত দি তোমাক জানো বনলৈ পঠালেহেঁতেন জানো কি ঢালিলেহেঁতেন তোমাৰ খাদ্য লক্ষ্মণে শিৰচ্ছেদ কৰিলেহেঁতেন এচাতেই মাতৃক কিয় কৰ বঞ্চনা সন্তানৰ স্বাৰ্থ ৰক্ষাৰ ষড়যন্ত্ৰ কোন মাতৃয়ে নকৰে কামনা তোমাক হত্যা কৰিলে শ্ৰীৰামে মোৰ মুখ নকৰে দৰ্শন নহলে তোমাক হত্যা কৰি উপশম কৰিলোহেঁতেন হৃদয়ৰ জ্বালা নিজকতে কৈছে ধিক্কাৰ সকলোৱে মুক্ত কণ্ঠে দিছে অভিশাপ তথাপিতো তোমাৰ মুখত নাই বিষাদৰ ৰেখা এক বিন্দু অশ্ৰুজল নাহিল ওলাই ভৰতৰ মংগল ফেৰি পুনা কাণ পাতিয়াই অযোধ্যাৰ ঘৰে ঘৰে উঠিছে কন্দন বন্ধ কৰো পলাপ কালিলৈ প্ৰভাততে অযোধ্যাৰ সিংহাসনে হ'ব তোৰ অভিষেক অপূৰ্ণ এই কথা নকৰা কল্পনা শ্ৰীৰামৰ সিংহাসন এই ঘৰতে কদাপিতো নকৰে গ্ৰহণ সিদ্ধ হৈহে বিমচৰণ ঘূৰাই আনিম তেওঁকে অযোধ্যা নগৰে সাৱধান সাৱধান নিৰ্বুজ সন্তান নোৱাৰিবি ঘূৰাবৰ আমাক তই অযোধ্যা নগৰে ই মোৰ প্ৰচণ্ড আদেশ জীৱতে মৃত্যু দিলা পিতৃ দেৱতা নাৰীত্বক দিলা বিসৰ্জন নমানিম কদাপিতো মই তোমাৰ আদেশ কি কৈছ উন্মাদ সন্তান পিতৃ সত্য পালনৰ হেতু ৰাম আজি অৰণ্য গমন শ্ৰীৰামৰ অনুমতি লৈ সেই সত্য ঘৰতে ফালিব নিৰ্বাসন দণ্ডময় লংকিৰ পাতি অযোধ্যাৰ ঘৰে ঘৰে উঠিছে কন্দন প্ৰজাৰ মুখত উঠক হাঁহিৰ ৰেঙনি শান্তি সুখে পূৰ্ণ হওকে অযোধ্যা নগৰ তোমার পিতা কি বলছে কত মোর পিতা পরলোকে পরলোক ও পিতা এনে তব উচনীয় পৰিণাম নিশ্চল্য ৰিক্ত বিস্তাৰ কোনো নাই মোৰ সোনকালে মহাৰাণী সোনকালে আহক অন্ধকার ত্রিভুবন অন্ধকার কয়েকেরই জীবন